বিস্কুট পিঠাকেইটা ৰেডি হৈ গ'ল আৰু খুব ধুনীয়া কোমল হৈছে একেবাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ আৰু এই পিঠাটো বনাবৰ কাৰণে এয়া মই ময়দা লৈছোঁ 1 বাটি, চেনি লৈছোঁ আধা বাটি, ৰিফাইন লৈছোঁ 2 চামুচমান, অকণমান বেকিং পাউডাৰ 1 চামুচ আৰু 2টা কণী আৰু অকণমান নিমখ আৰু চেনিখিনি মিক্সিত গুড়ি কৰি ল'লে ভাল হয়। লাইন নাছিলে আজি, সেইকাৰণে এনেকুৱাকৈ মই লৈছোঁ। আৰু এইফালে কণী 2টা ভাঙি লৈছোঁ আৰু এতিয়া মই চেনিখিনি মিহলাই ল'ম আৰু কণীৰ গোন্ধটো যাবৰ কাৰণে 2টা ইলাচি থেতেলাই দিছোঁ। আৰু আজি কেমেৰা ধৰা মানুহ কোনো নাছিলে ওচৰত, সেইকাৰণে এখন হাতেৰে ধৰি আছোঁ। আৰু কণীৰ লগত চেনিখিনি খুব ধুনীয়াকৈ মিহলাই ল'ম। আৰু ইলাচিৰ গুড়ি থাকিলে গুড়ি দিব লাগে, কিন্তু মোৰ ইলাচিৰ গুড়ি নাছিল, সেইকাৰণে গোটা ইলাচি দিছোঁ আৰু গুটিকেইটা মুখত পৰি যায়। আৰু এতিয়া মই ইয়াত ময়দাখিনি দি দিছোঁ। আৰু ইয়াত ৰিফাইনখিনি দিলোঁ। যিহেতুকে কেমেৰা ধৰিবলৈ কোনো নাছিলে আৰু সেইকাৰণে এতিয়া মই মোবাইলটো থৈ ল'ব লাগিব, তেতিয়াহে ধুনীয়াকৈ আটাখিনি মাৰি ল'ব পাৰিম। আৰু এয়া মই এনেকুৱা আকাৰত লাড্ডু বনাই লৈছোঁ। আৰু এনেদৰে বেলি লৈছোঁ আৰু একেবাৰে পাতল কৰা নাই আৰু একেবাৰে ডাঠো কৰিব নালাগে। আৰু এতিয়া এনেকৈ এখন ঢাকনি লৈ লৈছোঁ, লৈ জোন আকৃতিত বনাম মই পিঠাকেইটা। আৰু এয়া এনেকুৱা একবিধ জোন বিস্কুটো আছে যে, আৰু সেইকাৰণে মই জোন আকৃতিত পিঠাটো বনালোঁ বিস্কুটটোৰ নিচিনা হ'বৰ কাৰণে। আৰু যিখিনি ছাইডৰ আছে, ছাইডৰখিনি কিন্তু জোন আকৃতি নহয়, অকণমান বেলেগ হৈ যায়। একো নহয়, তেনেকুৱা হ'লেও সোৱাদটোতো একেই থাকিব। আৰু এয়া মই গোটেইখিনি এনেদৰে কাটি ল'লোঁ আৰু 4টা লাড্ডুৰ পৰা ইমানখিনি হৈছে। আৰু এইফালে গেছত তেল দি বহাই দিছোঁ আৰু অকণমান ৰঙাকৈ ভাজিছোঁ, তেতিয়াহে সোৱাদটো আহিব। আৰু এতিয়া পিছৰ কেইটা দি দিছোঁ এটা এটাকৈ। ইটো পিঠাৰ গাত যাতে সেইটো লাগি নধৰে, প্ৰথমতে এটা এটাকৈ দিব লাগে, তাৰপিছত লগ লাগি গ'লেও একো নহয়। আৰু দিয়াৰ লগে লগে দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে। আৰু এয়া মোৰ পিঠা ৰেডি হৈ গৈছে, খুব ধুনীয়া মচমচীয়া আৰু কোমল হৈছে।